এই অনুষ্ঠানটোৱে অহা 28 তাৰিখে 25টা বছৰ সম্পূৰ্ণ কৰিব। গতিকে এই 25 বছৰ সম্পূৰ্ণ কৰাৰ আগে আগে মই ইয়ালৈ আহি গোটেই চেণ্টাৰটো চালোঁ। খুব সুন্দৰভাৱে ইয়াক পৰিচালনা কৰি থকা হৈছে। যথেষ্ট বন্যপ্ৰাণী, আনকি ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ভিতৰত এটা অন্যতম কেন্দ্ৰ হিচাপে ৰেস্কিউ আৰু ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত এটা অন্যতম কেন্দ্ৰ হিচাপে এই কাম কৰিছে। আৰু ইয়াত বহুখিনি সংযোজনৰ কথাও তেখেতসকলে ভাবি আছে। আৰু আমাৰ চৰকাৰেও, যিহেতু চৰকাৰৰ লগত এক বুজাবুজিৰ মাজেৰে এই কামখিনি হৈ আছে, গতিকে চৰকাৰেও ভৱিষ্যতে কেনেকৈ আৰু সহায় কৰি ইয়াক এটা অন্যতম ৰেস্কিউ চেণ্টাৰ বা ৰিহেবিলিটেশ্যন চেণ্টাৰ হিচাপে লৈ যাব পাৰে তাৰ ব্যৱস্থাৰ পৰিকল্পনা আমি কৰিব লাগিব। আৰু আজি আহি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। খুব সুন্দৰভাৱে বন্যপ্ৰাণীৰ ক্ষেত্ৰত তেখেতসকলে এটা অত্যন্ত অন্যতম অৱদান আগবঢ়াই আছে। দেখা গৈছে যে যিহেতু 25 বছৰ ভৰি দিলে, 28 তাৰিখে 28 আগষ্টত 25 বছৰ ভৰি দিব, কাজিৰঙাৰ কাৰণে কাম কৰি আছে। সেইকাৰণে মই কিন্তু চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত যিহেতু কৰ্মচাৰীসকলে NGOৰ পৰা দৰমহা পাই থাকে, তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষা এই কথাবিলাক তেখেতসকলৰ লগত তেখেতসকলৰো এটা আশা আছে যে ৰেস্কিউ চেণ্টাৰটো আৰু ডাঙৰ কৰাৰ প্ৰয়োজন আছে। ঠিক তেনেকৈ অসম চৰকাৰেও এটা ৰেস্কিউ চেণ্টাৰ বা ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা কৰাৰ পৰিকল্পনাৰে আগবাঢ়ি আছে। গতিকে দুইটাৰ সমন্বয়ৰ মাজেৰে ভৱিষ্যতৰ পৰিকল্পনা কি হ'ব পাৰে একেদিনাই কৈ যোৱাটো সম্ভৱ নহয়। কিন্তু মই তেখেতসকলৰ পৰা গোটেইখিনি বস্তু বুজি লৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো আগ্ৰহ আছে যে তেখেতে এটা ডাঙৰ ৰেস্কিউ চেণ্টাৰ বা খুব সকলো অত্যাধুনিক সকলো সা সুবিধা থকা ৰেস্কিউ চেণ্টাৰ এটা বনোৱাৰ পৰিকল্পনাত আছে। গতিকে আমি এটা সমন্বয়ৰ মাজেৰে ভৱিষ্যতৰ দিনত আগবাঢ়িব লাগিব। ইয়াত এখন বায়'ডাইভাৰ্চিটি পাৰ্ক, অজস্ৰ সমস্যা আছে। কাজিৰঙা বুলি নহয়, আমাৰ বন্য প্ৰাণী বা বন্য জীৱ জন্তুৰ ক্ষেত্ৰত অজস্ৰ সমস্যা আছে। সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেতো আমাৰ চৰকাৰখন চিন্তা কৰিব নালাগে, লাহে লাহে চব সমাধান হৈ গৈ থাকে।